গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে চবে ভালেই আছে আৰু কুশলে আছে। ময়ো ভালেই আছোঁ। মই ৰাতিপুৱা উঠিয়ে ব্ৰেকফাষ্ট বনাওঁত লাগি গ'লোঁ। মই জুনুমণিবাৰ ভিডিঅ'বিলাক চাই থাকোঁ, কেনেকৈ বাই নিজৰ লাইফষ্টাইলটো ইমান হেল্ডি লাইফষ্টাইল মেইনটেইন কৰে। ময়ো ভাবোঁ ময়ো মেইনটেইন কৰিম বুলি, কিন্তু কামৰ প্ৰেছাৰত মোৰ একদম কৰাই নহয়, যিহেতু মই ৰাতিপুৱা ওলাই যাব লাগে এণ্ড হোম ভিজিট কৰোঁ। কিন্তু এই ফ্ৰাইড ৰাইচত যে আচাৰৰ মছলাটো দিব নাপাহৰোঁ, ইমান বিজি থাকিলেও। বাছ হৈ গ'ল, টিফিন পেকিং কৰিলোঁ এণ্ড চলো লেটছ গ'। আজি মই ইয়ান যোনটো মোৰ দামাছৰ পেচেণ্ট থাকে, মই সেইটো পেচেণ্টৰ কথা আজি অকণমান ক'ম। ইয়ানে CP চাইল্ড হয়। ইয়ানৰ ফাৰ্ষ্ট চিজাৰ আহিছিলে যেতিয়া সি 7 months আছিলে। এণ্ড এনেকুৱা পিডিয়াট্ৰিক পেচেণ্টবিলাক যেতিয়া বয়স হৈ যায়, ছাপ'জ যেতিয়া আপোনালোকে গম পোৱাৰ 1 yearৰ ভিতৰতে আপোনালোকে যদি থেৰাপিটো লগায়, তেতিয়া বহুত ভাল হয়, সোনকালে ইম্প্ৰুভমেণ্টটো আহি যায়।